যিটো ৰাষ্ট্ৰীয় ঘাইপথ 38 নম্বৰ বুলি কৈছে, আচলতে সেইটো হ'ব লাগে 315। 38 নম্বৰ ঘাইপথটো বাহিৰত আছে বোলে। এতিয়া সেই ঘাইপথটো বনাবলৈ লৈছে চৰকাৰে। তাৰ কাৰণে মাটি অধিগ্ৰহণ কৰিছিলে। তাৰে ভিতৰত 5খন গাঁৱৰ ৰাইজ মোৰ ওচৰলৈ আহিছিলে। গাঁওকেইখনৰ নাম হ'ল ৰাজখোৱা, 2 নং আলুবাৰী, 3 নং আলুবাৰী, নামদাং গাঁও আৰু চিপে গাঁও। এই 5খন গাঁও হৈ আমি হাইকোৰ্ট কৰিছিলোঁ ছাৰৰ ওচৰৰ পৰা। ছাৰে আমাক অধিবক্তা হিচাপে আমাৰ প্ৰতিনিধিত্ব কৰিছিল। তেতিয়া 2014 চনত মোৰ ওচৰলৈ আহিছিলে। আহোঁতে মই দেখিলোঁ ইতিমধ্যে এখন নতুন আইন হৈছে, 2013 ৰাইট টু ফেয়াৰ ৰাইট টু ৰিছেটেলমেণ্ট এক্ট 2013, আৰু সেইখন প্ৰয়োগ কৰিছে 1 জানুৱাৰী 2014 তাৰিখৰ পৰা। তেখেতসকলে মোৰ ওচৰলৈ যেতিয়া গ'ল, 14 চনত মোৰ ওচৰলৈ গৈছে, তেতিয়া দেখিছোঁ যিটো তেওঁলোকক কম্পেনচেশ্যন দিবলৈ বিচাৰিছে সেইটো একেবাৰে বহুত পুৰণা, 2009 চনৰ মানে ভেলুৰ ওপৰত দি পেলাই বিচাৰিছে। মই দেখিলোঁ এটা নতুন যদি এইখনৰ আইনমতে এটা নতুন আইনমতে হ'ব লাগে, নতুন আইনতে হ'লে তেওঁলোকে প্ৰায় 4 গুণ বেছি পায়। সেইকাৰণে মই এইটো 4 গুণ বেছি হ'ব লাগে। তাতে চৰকাৰে মনা নাছিলে, হাইকোৰ্ট কৰিলোঁ। হাইকোৰ্টে অলপতে এই যোৱা 29/11/2024 তাৰিখে হাইকোৰ্টে ৰায়টো দিলে। হাইকোৰ্টে ৰায়টোতে ক'লে যে যিহেতু অধিগ্ৰহণৰ হেৰিটো সমাপ্ত হৈছে 2014 চনত, ইতিমধ্যে নতুন আইনখন প্ৰযোজ্য হৈ গৈছে, গতিকে সেইমতেই তেওঁলোকে নতুন আইনমতে 2014 চনৰ ভিত্তিবছৰ কৰি পেলাই দিব লাগে। তাকে আমি বিচাৰিছোঁ, কিন্তু তেখেতসকলে দিয়া নাই। তেখেতসকলে 2009 চনৰ মূল্যৰ ওপৰত দিবলৈ বিচাৰিছে। এতিয়া কথা হ'ল কি, যেতিয়া এইটো দিলে তেতিয়া ইতিমধ্যে হেৰিয়াৰ দাম বহুত বাঢ়ি গ'ল, 2014 চনৰ পৰা বহুত বাঢ়ি গ'ল। তেতিয়া আমি ভাবিছোঁ যে 2014 পৰা বাঢ়ি গ'ল যেতিয়া আইনত এটা ব্যৱস্থা আছে, মানুহখিনিক ন্যায় দিবৰ কাৰণে আৰু উচিত কম্পেনচেশ্যন দিবৰ কাৰণে তেওঁলোকে অন্য গ্ৰাউণ্ডো ল'ব পাৰে। গতিকে আমি কৈছিলোঁ যে যিহেতু ইমান দিন পলম হৈ গ'ল, ইতিমধ্যে দাম বহুত বাঢ়ি গ'ল, গতিকে আমাক নতুন যিটো নিৰ্ধাৰণ এতিয়া আমাক দিব, এতিয়ালৈকে আমাক দিয়া নাই একো। গতিকে দিওঁতে আমাক উচিত মূল্যটো দিয়ক। এতিয়া নতুন যিটো এই বৰ্তমানৰ যিটো মানে বজাৰ মূল্য তাৰ ওপৰত ভিত্তি কৰি দিয়ক, নহ'লে 14 চনৰ পৰা দিয়ক। 14 চনৰ পৰা দিলে কিন্তু 14 চনৰ পৰা এতিয়ালৈকে 10 বছৰ আমাক ক্ষতিপূৰণটো লাগিব, আপোনাৰ ইণ্টাৰেষ্ট দি পেলাই দিয়ক, তেতিয়াও আমি ৰাজি আছোঁ সেইবুলি ক'লোঁ। কিন্তু তাকে দিয়া নাই। নিদিয়াৰ কাৰণে আমি এতিয়া ওপৰলৈ যাব লাগে। এই বস্তুটোত হৈছে কি, অথৰিটি এটা কনষ্টিটিউট কৰি দিছে, সেইটো হৈছে ডিষ্ট্ৰিক্ট জাজ। ডিষ্ট্ৰিক্ট জাজৰ ওচৰত গৈ পেলাই আমি দৰখাস্তখন কৰিব লাগে। ডিষ্ট্ৰিক্ট জাজৰ ওপৰত দৰখাস্ত কৰিবলৈ গ'লে আমিতো মুখেৰে যাব নোৱাৰোঁ। আমাৰ যিটো কনভেনশ্যনে এখেতসকলে ধাৰ্য কৰিছে তাৰ এটা কপি লাগে আমাক, কিন্তু তেখেতসকলে আমাক কি কৰিছে, চাৰ্টিফাই কৰি পেলাই দিয়া নাই বা অৰিজিনেল কপিটো আমাক দিয়া নাই। এখন জেৰক্স কপি দিছে, কোৰ্টত জেৰক্স কপি গ্ৰহণ নকৰে। আমি কৰিবলৈ গ'লে কিবা এটা বিচাৰোঁ, কোনোবা এটা যদি অসন্তুষ্ট হওঁ, সেই অৰ্ডাৰটোৰ কপিটো দিবই লাগিব তাত। সেই অৰ্ডাৰটো অৰিজিনেল দেখুৱাব লাগিব বা চাৰ্টিফাইড কপি দিব লাগিব, তেতিয়া গ্ৰহণযোগ্য হ'ব। এই কোনো কোৰ্টে হেৰিয়াৰ ওপৰত কাম নকৰে, জেৰক্স কপিৰ ওপৰত কাম নকৰে, কাৰণ জেৰক্স কপিখন যি পায় সেই বদলাব পাৰে, অসুবিধা নাই। সেইকাৰণে সুপ্ৰিম কোৰ্টেও কৈ দিছে জেৰক্স কপিৰ ওপৰত কোৰ্টে জুডিচিয়েল নটিচ ল'ব নোৱাৰে। যদি এইটো হয়, জুডিচিয়েল নটিচ ল'বলৈ হয়, এডমিচিবল যদি হ'বলৈ হয়, তেতিয়াহ'লে কিন্তু অৰিজিনেল কপি হ'ব লাগিব বা চাৰ্টিফাইড কপি হ'ব লাগিব। তাকে আমাক দিয়া নাই। এতিয়াও আমি সেইটোকে বিচাৰি গৈছোঁ। যোৱাতে ক'লে কেলৈ লাগে, সেইটো জেৰক্স কপি দিছোঁ, আৰু এই জেৰক্স কপি কিন্তু বদলাব পাৰে, সেইকাৰণে নামানে কোৰ্টে। তাকে জানে, এতিয়া আমি তাকে কৈ থৈ আহিছোঁ যে আমাক ঠিক আছে, আপোনালোকে সেইখিনি দিছে দিয়ক, তেতিয়াহ'লে কোনোবা এজনে তাকে কৈ দিয়ক, ৱাৰ্ডিং এখন দি পেলাই কৈ দিয়ক যে এইখিনিয়ে আমাৰ হেৰি হয়, এই কম্পেনচেশ্যন আমি নিৰ্ধাৰণ কৰিছোঁ, এইটোকে আপোনালোকক দিলোঁ, তাৰ কপিকেইটা আমি দিলোঁ, সেইবুলি ক'লেও হৈ যায়। কিন্তু নাই, সেইটো মানে তেওঁলোকে দিবলৈ ৰাজি নাই। এতিয়া কৈছে চাৰ্টিফাই কৰি দিম বুলি, তেতিয়া আমি যাব পাৰিম ওপৰলৈ। এতিয়া কথা হ'ল কি, যিটো এটা নিৰ্ধাৰণ কৰিছে
সেইটো নিশ্চয় কম কৰিছে। 14 চনত আমি যিটো হেৰি উলিয়ালোঁ, আগতে তেখেতসকলে 30,000 ধৰিছে এবিঘাত, আৰু লাহিতলি হ'লে আৰু বাৰী হ'লে বাৰী মাটি হ'লে 60,000 টকা ধৰিছে। এতিয়া নতুন আইনমতে আকৌ এই 14 চনৰ আইনমতে 14 চনৰ আগত তাত সেইটো 5 গুণ বাঢ়ি গ'ল, প্ৰায় 1.5 লাখ টকা হ'ল। 1.5 লাখ টকা হ'লে নতুন আইনমতে তাৰ ওপৰত 1.5 গুণ বাঢ়ে। 1.5 লাখ টকা হ'লে 1.5 গুণ বাঢ়িলে 2,25,000 টকা হয়। আৰু তাৰ ওপৰত আকৌ সমান চলেটিয়াম পায়, চলেটিয়াম আকৌ সমানেই পায়। 2,25,000, 2,25,000, 4,50,000 টকা হয়। তাৰপিছত ইণ্টাৰেষ্টটো পাব লাগে। এই 10 বছৰ ইণ্টাৰেষ্টটো হ'লে 12%কৈ হ'লেও প্ৰায় 2 গুণ হৈ যায়। গতিকে আমাৰ বহুত পাব লাগে, আমাক বঞ্চিত কৰিছে। আকৌ যদি বৰ্তমানৰ মানে বজাৰ ভেলু ধৰা হয়, তেতিয়াতো বহুত বেছি হৈ যায়, প্ৰায় 30 লাখমান টকা আমাৰ আহি যায়। তাৰ ঠাইত আমাক মাত্ৰ 1,20,000 টকা দিবলৈ বিচাৰিছে। সেইটো আমিতো মানিব পৰা নাই। আমি কৰিবলৈ বিচাৰিছোঁ, ওপৰলৈ যাব আমাৰ এইটো অধিকাৰ আছে। সেইটো যাবৰ কাৰণেও আমি যিখিনি নথিপত্ৰ আমাক লাগে, তেখেতসকলে আমাক দিব লাগে, সেইখিনি আমাক দিয়া নাই। ট্ৰেন্সপাৰেঞ্চি থাকিব লাগে প্ৰত্যেক কথাতে। আৰু তেখেতসকলে দিবলৈ কি অসুবিধা আছে? যেতিয়া এটা ডিচিশ্যন লৈছে, আমি এইটো ডিচিশ্যন লৈছোঁ বুলি চহী কৰি পেলাই আমাক দি দিয়ক। আমি সেইটোৱে বিচাৰিছোঁ, সেইটোকে আমি পোৱা নাই এতিয়া। সেইকাৰণে আমি আজিও গৈ সেইটো বিচাৰিছোঁ। এতিয়া কি কৰে তেখেতৰ চাম। আৰু সেইটো পোৱাৰ লগে লগে আমাৰ এইটো কথা নিশ্চিত আমি স্পষ্ট কৰি দিছোঁ যে আলিটো বনোৱাত আমাৰ আপত্তি নাই, কাৰণ সেইটো চৰকাৰে বনাইছে ৰাইজৰ ভালৰ কাৰণে, যাৰ যোগেদি আমিও উপকৃত হ'ম। গতিকে আমাৰ তাত কোনো আপত্তি নাই, আমি দিছোঁ বনাবৰ কাৰণে। কিন্তু আমি যিটো ক্ষতিপূৰণ পাব লাগে, সেইটো উচিত ক্ষতিপূৰণটো আমি আইনমতে যিটো পাব লাগে, আৰু হাইকোৰ্টে যিটো কৈ দিছে, হাইকোৰ্টে যিটো নিৰ্দেশ দিছে এনেকৈ নিৰ্ধাৰণ কৰিব লাগে বুলি, সেইমতে কৰিলেই হ'ল, আমাৰ কোনো আপত্তি নাই। কিন্তু তাকে কৰা নাই কাৰণে আমি অসন্তুষ্ট। সেইটো কাৰণে আমি এতিয়া লাগি আছোঁ। এতিয়া আমি কৰিবলৈ বিচাৰিছোঁ, ওপৰত আমি কেছ কৰিম, মানে অথৰিটি আছে, অথৰিটিৰ পিছতে আমি হাইকোৰ্টলৈ যাব পাৰিম এপিলত, সেইটোৱে নিয়ম। এতিয়া অথৰিটি হ'ল এই ডিষ্ট্ৰিক্ট জাজ এতিয়া অলপতে এপইণ্টমেণ্ট দিলে। গতিকে তেখেতৰ ওচৰত আমি দৰখাস্তখন দিবগৈ লাগে। সেইটো দিলে তেতিয়া তেখেতে চাব মেলিব, আমাৰ বিশ্বাস আছে যে আমি পাম সৰহকৈ, আৰু অসন্তুষ্ট হ'লে আমি হাইকোৰ্টলৈ যাব পাৰিম। কিন্তু আমাক সেইখিনিকে যাবৰ কাৰণে সুবিধা দিব লাগে। তেখেতসকলে বাৰে কৈছোঁ, তেখেতসকলেও কৈছে আপোনালোকে বাহিৰত ওপৰত যাওক, য'ত যাই যাওক, আৰু আমাক সুবিধাটো দিয়ক। আপোনালোকে কিমান কম্পেনচেশ্যন আমাক দিছে নিৰ্ধাৰণ কৰি, আৰু আইনমতে হ'লে কি প্ৰত্যেকজন মানুহকে কম্পেনচেশ্যন কিমান হৈছে জনাব লাগে। আইনটো হ'ল সেইটো। এতিয়াতো অকল সংগঠনটো জনাই দিলে নহ'ব ন, আৰু তাকো জনোৱা নাই। আমাৰ অন্য কথা নাই, আমাৰ মানে যিটো কম্পেনচেশ্যন তেওঁলোকে নিৰ্ধাৰণ কৰিছে, তাকে সঠিকভাৱে আমাক পৰিষ্কাৰভাৱে আমাক মানে জনাই দিওঁ। আমি যাতে আইনত যাতে গৈ মানে কাষ চাপিব পাৰোঁ, যিটো আইনত যিটো পদ্ধতি আছে সেইমতে কাষ চাপিব পাৰোঁ। আমি সিমানেই বিচাৰিছোঁ। আমি এইটো বিচৰা নাই যে আমি বাধা দিয়া নাই যে সেইটো মানে ল'ব নালাগে বুলি। মাটি আমি লওক, মাটি আমাৰ লওক, আমি আপত্তি কৰা নাই। কিন্তু আমাৰ ইয়াত আছে, সেইটো যেতিয়ালৈকে নিৰ্ধাৰণ নকৰে বা পইচাটো নিদিয়ে, তেতিয়ালৈকে কিন্তু মাটি দখল ল'ব নোৱাৰে। মাটি অধিগ্ৰহণ কৰিব পাৰে, কিন্তু দখল ল'বলৈ অধিগ্ৰহণ কৰে, সেই মুহূৰ্ততে মাটিটো গভৰ্ণমেণ্টৰ হৈ যায়। কিন্তু যেতিয়ালৈকে কম্পেনচেশ্যন নিদিয়ে বা নিৰ্ধাৰণ নকৰে, তেতিয়ালৈকে কিন্তু গভৰ্ণমেণ্টে তাত ল'ব নোৱাৰে, দখল ল'ব নোৱাৰে। সেইটোৱে আইনত আজিকালি কৰি দিছে। নতুন আইনত সেইটোকে প্ৰয়োজন লৈছে। কিন্তু আমাৰ এতিয়া সেইখিনি মনা নাই, আমাৰ আপত্তি সেইটো। আজিৰ এই সংবাদমেল আয়োজন কৰা মূলতঃ আমাৰ কিছু সমস্যা আছে, সেই সন্দৰ্ভত মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। কথা হ'ল 2015 চনত আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ দিছিলোঁ যে আমাৰ মাটি ডিগবৈৰ পৰা লিডু বাইপাছ যি নতুনকৈ নিৰ্মাণ হ'ব, উক্ত বাইপাছত আমাৰ মাটি গৈছে। আমি এজন খেতিয়ক হিচাপে আমি একগোট হৈ মেলি আমি সমিতি এখন কৰি মেলি গোচৰটো তৰিছিলোঁ। উক্ত গোচৰটো 29/11/2024 তাৰিখে ৰায়দান আহিলে যে এই গোচৰটো আমি জিকিছোঁ, আৰু এই গোচৰটোৰ লগত জড়িত আছিলোঁ আমি 5টা গাঁৱৰ মানুহ: ৰাজখোৱা পথাৰ, 2 নং আলুবাৰী, 3 নং আলুবাৰী, নামদাং গাঁও আৰু আমাৰ চিপে গাঁও।
তো এই 5খন গাঁৱে আমি মহামান্য আদালতত গোচৰ দি মেলি উক্ত গোচৰ আমি জিকিলোঁ। মহামান্য উচ্চতম ন্যায়ালয়ে আমাক ৰায়দান দিলে যে যেতিয়া আমাৰ ৰায়দান আহিলে সেই সময়ত যিটো প্ৰেজেণ্ট ভেলু মাৰ্ঘেৰিটাত যিটো চলি আছিলে আৰু অক্টোবৰ মাহত আমি আমাৰ খেতিয়কসকলে বিভিন্ন পন্থাৰে চক্ৰ বিষয়া মহোদয় কাৰ্যালয়ৰ পৰা ভেলুবোৰ উলিয়াইছিলে যে আমাৰ 2 নং আলুবাৰীত কি ভেলু চলি আছে এবিঘা মাটিৰ, 3 নং আলুবাৰীত কি আছে, তেনেকৈ 5খন গাঁৱৰ আমি ভেলু উলিয়াই মেলি মহামান্য আদালতত আমাৰ অধিবক্তা শ্ৰদ্ধাৰ অৰূপ কুমাৰ শৰ্মা ছাৰক আমি যোগান দিছিলোঁ। আৰু সেইমতে নৱেম্বৰত আমাৰ জাজমেণ্ট আহিলে যে প্ৰেজেণ্ট ভেলু মতে 4 গুণ ধৰি আমাৰ ক্ষতিপূৰণ নিৰ্ধাৰণ কৰিব লাগে। কিন্তু পৰিতাপৰ কথা যে আমাৰ প্ৰশাসন মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনেই হওক বা জিলা প্ৰশাসনেই হওক আমাক সেই সন্দৰ্ভত ৰায়দানৰ মতে আমাক ক্ষতিপূৰণ নিৰ্ধাৰণ কৰি আমাৰ দিয়াৰ ব্যৱস্থা নকৰিলে। তেওঁলোকে বৰঞ্চ 2008-09 চনৰ যিটো মাৰ্কেট ভেলু 30,000 টকা এবিঘাৰ মূল্য নিৰ্ধাৰণ কৰি 30,000, 40,000 আৰু 60,000 আৰু কমাৰ্চিয়েল লেণ্ড হ'লে আপোনাৰ 1 লাখ টকা ভেলু নিৰ্ধাৰণ কৰি 2013 চনৰ ভূমি আদায়নৰ আইনৰ যিখিনি ক্ৰাইটেৰিয়া যেনেকৈ আমি 4 টাইম পাব লাগে, 4 গুণ পাব লাগে, 100% চলেটিয়াম পাব লাগে। আৰু আমাৰ যেতিয়া নটিচ দিছিলে 2013 চনত নটিচ আপ কৰিছে, উক্ত কপিসমূহ মই সাংবাদিক বন্ধুসকলক যোগান ধৰিম, মই আমাৰ জাজমেণ্ট কপিও যোগান ধৰিম আপোনালোকৰ জ্ঞাতাৰ্থে। তো এইখিনি যিটো জাজমেণ্ট আহিলে সেইমতে আমি ক্ষতিপূৰণ পোৱা নাই। আমাৰ প্ৰথম সমস্যাটো হৈছে। আৰু দ্বিতীয় সমস্যাটো হৈছে যে আমাক ভয় ভাবুকিৰে আমাৰ মাটি ইতিমধ্যে তেওঁলোকে যি খুটি পুতিছিলে নেশ্যনেল হাইৱে 38 বুলি, এইটো পুৰণা নাম, নতুন নামটো হৈছে 315 নেশ্যনেল হাইৱে লিডু টু ডিগবৈ টু লিডু। তো এই ৰাস্তাটো যিখিনি ক্ষতিগ্ৰস্ত হৈছিলে ইতিমধ্যে চিপে গাঁৱৰ মানুহখিনিক যিখিনি মাটি গৈছে, যিখিনি আমাৰ ক্ষতিগ্ৰস্ত ৰাইজ আছিলে, উক্ত ক্ষতিগ্ৰস্ত ৰাইজৰ যিটো ধাননি পথাৰ এগ্ৰিকালচাৰ লেণ্ড, সেই তাৰ মাজত যিখিনি খুটি পুতিছিলে তাৰ মাজেৰে তেওঁলোকে ইতিমধ্যে নলা মাৰি মেলি আমাৰ মাটিখিনি ডেমেজ কৰি মেলি আমাক পইচা পাতি দিয়াই নাই। তেওঁলোকে আগতীয়াকৈ গৈ মেলি আমাৰ মাটিখিনি মানে নলা মাৰি দখল কৰিলে। তাৰপিছত আহিলে নামদাং গাঁৱতো আহি মেলি ঠিক তেনেকৈ দখল কৰিলে। আৰু এটা ইণ্টাৰেষ্টিং ঘটনা মই আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে তাত যি আগৰ এলাইনমেণ্ট আছিলে নেশ্যনেল হাইৱে অথৰিটিৰ, সেই এলাইনমেণ্টটো চেঞ্জ কৰি মেলি আকৌ প্ৰায় 7জনৰ মাটি, 7জন পৰিয়াল খেতিয়ক পৰিয়ালৰ মাটি নতুনকৈ গৈছিলে। আৰু তেওঁলোকক 22 চনৰ ছাৰ্ভে দেখুৱাই মেলি তেওঁলোকক প্ৰায় মানে কোটিৰ ঘৰত টকা দিয়া হৈছিলে। কোনোবাই 1 কোটি 12 লাখ পাইছে, কোনোবাই 3 কোটি 12 লাখ পাইছে, ঠিক তেনেকুৱা ধৰণৰ টকা দিয়া হৈছিলে। কিন্তু এইটো যি নলা মৰা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো তেওঁলোকৰ মাটি মানে অধিগ্ৰহণ কৰাই নাই, তেওঁলোকৰ সুকীয়াকৈ থাকি গৈছে। আৰু 8-9 চনৰ যিটো এলাইনমেণ্ট আছিলে পুৰণা এলাইনমেণ্টটো, সেইমতেহে তেওঁলোকে মাটি টুকুৰা মানে তেওঁলোকে নলা মাৰি নিজৰ অধিগ্ৰহণ কৰিব লৈছে বা নিজৰ পজিশ্যনত ল'ব বিচাৰিছে। যোৱাকালি আমাৰ 2 নং আলুবাৰীত গৈ মেলি তেওঁলোকে পজিশ্যন ল'বলৈ বিচাৰিছিলে। কিন্তু আমি তেওঁলোকক এই কথাটো ক'লোঁ যে যিহেতু 29 মাৰ্চত আমাৰ জিলা আয়ুক্ত মহোদয়ৰ লগত এখন সভা হৈ গ'ল, তেওঁ সভাকক্ষত, উক্ত সভাকক্ষত যিখন সভা হৈছিলে সেইখন সভাত আমি তেওঁলোকক এইটো অনুৰোধ কৰিছিলোঁ যে 30,000, 40,000, 60,000 টকা ছাৰ যিটো আপোনালোকে মাৰ্কেট ভেলু লগাইছে 1 বিঘা মাটিৰ, উক্ত মাৰ্কেট ভেলু আমাৰ খেতিয়ক ৰাইজ সন্তুষ্ট নহয়। আমাৰ যিটো জাজমেণ্ট আছে, জাজমেণ্টৰ যিটো প্ৰেজেণ্ট মাৰ্কেট ভেলু কথা কোৱা হৈছে, আপোনালোকে প্ৰেজেণ্ট মাৰ্কেট ভেলুৰ ওপৰত আমাক 4 গুণ দিয়ক, আৰু যিটো চলেটিয়াম আছে, যিটো ৰেট অফ ইণ্টাৰেষ্ট আছে, তাৰ ওপৰত আমাক পইচা দিয়ক, আৰু আপোনালোকে পজিশ্যনটো লওক।